On the basis of their geographical location and structure of rocks, plateaus can be classified as intermountain plateaus, continental plateaus, and lava plateaus. এতিয়া গঠনৰ ফালৰ পৰা ভৌগোলিক geographical location, ভৌগোলিক অৱস্থিতি আৰু শিলৰ গঠন ইয়াৰ ফালৰ পৰা মালভূমিবিলাকক তিনিটা ভাগত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে ইণ্টাৰমণ্টেন প্লেটিউছ অৰ্থাৎ পৰ্বতৰ মাজত থকা মালভূমি, দ্বিতীয়টো হৈছে কণ্টিনেণ্টেল প্লেটিউছ মহাদেশীয় মালভূমি, আৰু তৃতীয়টো হৈছে লাভা প্লেটিউছ লাভা মালভূমি। Intermountain plateaus which border a full mountain range or are partly or fully enclosed within them are called the intermountain plateaus. যিবিলাক মালভূমি পৰ্বতৰ দ্বাৰা আবৃত হৈ থাকে অৰ্থাৎ তাৰ চাৰিওকাষে পৰ্বত থাকে, গতিকে সেই পৰ্বতৰ মাজৰ মালভূমিসমূহক ইণ্টাৰমণ্টেন মালভূমি বুলি কোৱা হয়। Vertical movements raise these extensive landforms of nearly horizontal rocks to thousands of meters above sea level. এইবিলাক কি হয় সাগৰ পৃষ্ঠৰ পৰা ভালেমানখিনি অৱস্থিত। এই পৃষ্ঠভূমি ভূপৃষ্ঠৰ লেণ্ডফৰ্ম, এই লেণ্ডফৰ্ম সাগৰ পৃষ্ঠৰ পৰা ভালেখিনি ওপৰত অৱস্থিত হয় যিহেতু ই পৰ্বতৰ মাজত থাকে। দ্য এক্সটেনচিভ এণ্ড অভাৰ 4,500 মিটাৰ হাই প্লেটু of Tibet is one such example. উদাহৰণস্বৰূপে তিব্বতৰ 4,500 মিটাৰ ওখ মালভূমি তাৰ এটা উদাহৰণ, অৰ্থাৎ ই সাগৰ পৃষ্ঠতকৈ ভালেখিনি ওখত থাকে। It is surrounded by full mountains like the Himalayas, Karakoram, Kunlun and Tian Sha on its two sides. ইয়াৰ দুয়োফালে হিমালয়, টিয়াননান, কুনলুন এই পৰ্বতমালা আবৃত হৈ আছে। The Tibetan plateau is the highest and largest plateau in the world. তোমালোকে জানা তিব্বেত মালভূমি হ'ল পৃথিৱীৰ আটাইতকৈ ওখ মালভূমি। It also contains the two highest peaks in the world. ইয়াত দুটা পৃথিৱীৰ উচ্চ পৰ্বত শৃংগ দুটা আছে, এটা হ'ল মাউণ্ট এভাৰেষ্ট আৰু আনটো হ'ল মাউণ্ট K2, and has the deepest canyon in the world, the Yarlung Jambu. আৰু ইয়াত কি আছে পৃথিৱীৰ আটাইতকৈ দ খাদ আছে, সেইটো হ'ল ইয়াৰলাং জাম্বু। কেনিয়ন মানে তাৰ মালভূমিৰ মাজত থকা ফাট। দ্য প্লেটু অফ কলৰাডো ইজ আনাডাৰ ৱেল নোন এক্সাম্পল। আৰু এটা মালভূমি কলৰাডো মালভূমি হ'ল অন্য এটা ইণ্টাৰমণ্টেন মালভূমিৰ অন্য এটা উৎকৃষ্ট উদাহৰণ। Over 1 kilometer high into which rivers have cut the Grand Canyon and a series of gorges.